নমস্কাৰ, আপুনি চাই আছে দুপৰৰ সংবাদ। মই জয়ন্ত মাধৱ গোস্বামী। সৰু সজাইত নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠান অংশগ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পোনপটীয়া সম্প্ৰচাৰ। আৰু কষ্ট আৰু পৰিশ্ৰমৰ ফল হিচাপে আজি আমি চৰকাৰী চাকৰি পাবলৈ সক্ষম হলো। 5 বছৰ আগতে 10 বছৰ আগতে আমি কোনেও পৰিশ্ৰম কৰি চৰকাৰী চাকৰি নললোহেঁতেন। আমি কোনোবা বিষয়া, কোনোবা নেতা বা কাৰোবাৰ জৰিয়তে চৰকাৰী চাকৰি এটা পাবৰ বাবে চেষ্টা কৰিলোহেঁতেন। মাজত মানুহ থাকিলেহেঁতেন, কাৰোবাৰ মাটি বন্ধক দিব লাগিলেহেঁতেন, কোনোবাই মাটি বিক্ৰী কৰিবলগীয়া হ'লহেঁতেন, 10 জনে চাকৰি পালেহেঁতেন, 100 জনৰ পইচা মাজৰ মানুহে খাই পৰিয়ালটোক ধ্বংসৰ মুখলৈ লৈ গ'লহেঁতেন। আজি আমাৰ ৰাজ্যত এটা সম্পূৰ্ণ বেলেগ পৰিৱেশৰ সৃষ্টি হৈছে। যোৱা ইলেকশ্যনৰ আগতে মই যেতিয়া অসমৰ প্ৰান্তে প্ৰান্তে ইলেকশ্যনৰ মিটিঙত গৈছিলোঁ, মই এটা কথা দেখা পাইছিলোঁ যে আমাৰ যুৱ শক্তিৰ মাজত এটা হতাশাৰ বাতাবৰণ আছে। চৰকাৰী চাকৰি পাবৰ কাৰণে টকা লাগে, পঢ়ি লাভ কি হ'ব, ভাল ৰাস্তাত থাকিলে লাভ কি হ'ব, এই কথা চিন্তা কৰি বহু যুৱক যুৱতী বিপথে পৰিচালিত হৈছিলে। কোনোবাই ড্ৰাগছ আৰু মদৰ প্ৰতি আসক্তি হৈছিলে, কোনোবাই জীৱনত একো নহ'ব বুলি কৰ্ণাটক, অন্ধ্ৰ প্ৰদেশত সিকিউৰিটি গাৰ্ডৰ কাম কৰিবলৈ আমাৰ অসমৰ পৰা গুচি গৈছিলে। মই লক্ষ্য কৰিছিলোঁ যে আমাৰ যুৱক যুৱতীৰ মাজত থকা হতাশাৰ বাতাবৰণ যদি আমি আঁতৰাব নোৱাৰোঁ, আমাৰ ৰাজ্যখনে এটা গভীৰ হতাশাৰ বাতাবৰণলৈ আগবাঢ়ি গৈ থাকিব। ইয়াৰ মাজতে হতাশগ্ৰস্ত হৈ কিছু ল'ৰা ছোৱালীয়ে আলফাটো যোগদান কৰিছিলে। বিভিন্ন সংগঠন আৰু সামাজিকভাৱে আমি সমাজে ভাল নোপোৱা কামবিলাকৰ লগতো জড়িত হৈ পৰিছিলে। ইলেকশ্যনৰ সময়ত মই মোৰ কোনো সতীৰ্থৰ লগত আলোচনা নকৰাকৈ এইবিলাক দেখি মই ঘোষণা কৰিছিলোঁ যে আমাৰ চৰকাৰ আহিলে আমি 1 লাখ চৰকাৰী চাকৰি দিম, 2 লাখ ল'ৰা ছোৱালীক আত্মসংস্থাপনৰ সুবিধা দিম। যেতিয়া 1 লাখ চৰকাৰী চাকৰিৰ কথা মই কৈছিলোঁ, আমাৰ অসমত বিৰোধী পক্ষৰ পৰা আৰম্ভ কৰি, সাংবাদিকৰ পৰা আৰম্ভ কৰি আমাৰ দলৰ ভিতৰতো আলোচনা হৈছিল যে এইবাৰ হিমন্ত বিশ্ব শৰ্মা ফচি যাব। কাৰণ 1 লাখ চাকৰি ক'ৰ পৰা দিব, 1 লাখ চাকৰি কেনেকে দিব, আৰু যদি 1 লাখ নহয় 20,000 চাকৰিও যদি দিব খোজে, চাৰিওফালে দুৰ্নীতি হ'ব, টকা পইচাৰ বজাৰ হ'ব, আৰু চৰকাৰখন ৰাইজৰ মাজত অপ্ৰিয় হৈ পৰিব। চৰকাৰ গঠন হ'ল, অসমৰ মুখ্যমন্ত্ৰীৰ মই দায়িত্ব ল'লোঁ। প্ৰথম দিনাখনেই আমি কেবিনেটত আলোচনা কৰিলোঁ যে আমি 1 লাখ চৰকাৰী চাকৰি দিব লাগিব।
তেতিয়া ৰাজ্যৰ মুখ্য সচিব আৰু আন সকলোৱে মোক ক'লে যে স্যাৰ 1 লাখ পোষ্ট আমাৰ মাজত নাই, আমি 1 লাখ দৰমহা কেনেকৈ দিম, আৰু 1 লাখ ল'ৰা ছোৱালী যদি আমি চাকৰি সৃষ্টি কৰোঁ তেতিয়াহ'লে আন উন্নয়নমূলক কাম কৰিবৰ কাৰণে আমাৰ হাতত কোনো টকা পইচা নাথাকিব। মই কৈছিলোঁ যে আমি চেষ্টা কৰোঁ, আমি আগুৱাই যাওঁ, লাহে লাহে আমি আগুৱাই গৈ থাকোঁ, আৰু আমি যিমান দূৰলৈকে যাব পাৰোঁ আমি যাবৰ বাবে আমি চেষ্টা কৰিম। মই তেওঁলোকক কৈছিলোঁ যে পুলিচত ভেকেন্সি থাকিব নালাগে, পুলিচক আমি 0 ভেকেন্সি, তাৰ মানে প্ৰত্যেক বছৰত যিমান পদ খালী হ'ব সেই বছৰতে আমি নিযুক্তিৰ ব্যৱস্থা কৰিব লাগিব। এডুকেশ্যন ডিপাৰ্টমেণ্টত ভেকেন্সি থাকিব নালাগিব, হেল্থ ডিপাৰ্টমেণ্টত ভেকেন্সি থাকিব নালাগিব, আৰু মই পুলিচক কৈছিলোঁ যে নতুনকৈ 4টা কমাণ্ডো বেটেলিয়ন কৰক, এটা ফৰেষ্ট বেটেলিয়ন কৰক, কাৰণ অসমত আৰক্ষীৰ প্ৰয়োজন আছে। CRP BSF আনি আমি অসমত আইন শৃংখলা ৰক্ষা কৰাতকৈ আমাৰ নিজৰ ল'ৰা ছোৱালীক আমি পুলিচত লৈ যাম, আৰু তেওঁলোকৰ জৰিয়তে আমি আইন শৃংখলা ৰক্ষা কৰিম। লগতে মই তেতিয়া DGPক কৈছিলোঁ যে যদি এবাৰ আমি নিকা নিযুক্তি দিব পাৰোঁ, ল'ৰা ছোৱালীবিলাকে দৌৰিব আৰম্ভ কৰিব, পৰিশ্ৰম আৰম্ভ কৰিব, আৰু অসম পুলিচৰ লগে লগে আমাৰ ল'ৰা ছোৱালীয়ে CRP BSF সেনা বাহিনী অগ্নিবীৰৰ বাবেও নিজক সাজু কৰিব। আজি আমাৰ ৰাজ্যৰ চাৰিওফালে আমি দেখা পাওঁ যে আমাৰ যুৱক যুৱতীসকলে পৰিশ্ৰম কৰিছে, কোনোবাই অসম পুলিচত গৈছে, কোনোবাই CRPত গৈছে, কোনোবাই CISFত গৈছে, আৰু লাহে লাহে সেনা বাহিনীটো আমাৰ জোৱানৰ সংখ্যা বৃদ্ধি হৈছে। বিধানসভাত আমাৰ বিৰোধীসকলে মোক উপলুঙা কৰিছিলে যে 1 লাখ চাকৰি হ'লে নাম ঠিকনাবোৰ আপুনি আমাক দিব। মই মনতে ভাবিছিলোঁ যে 2021 চনত 22 চনত মোক আপোনালোকে উপলুঙা কৰিব, কিন্তু 2025 চন 26 চন পাওঁতে পাওঁতে আপোনালোকে এই কথাবোৰ পাহৰি যাব। আজি মই গৌৰৱেৰে সৈতে ক'ব খোজো যে আমি 1 লাখ চাকৰি দিম বুলি কৈছিলোঁ, এতিয়ালৈকে আমি 1,35,000 ল'ৰা ছোৱালীক আমি চাকৰি দিলোঁ, আৰু আজি এই 5,000 চাকৰি যোগ হৈ যোৱাৰ লগে লগে চাকৰি 1,40,000 পাৰ হ'বগৈ। আৰু আজি আমি গৌৰৱেৰে সৈতে ক'ব পাৰোঁ যে ভাৰতৰ ভিতৰত অসম এনেকুৱা এখন ৰাজ্য য'ত চাকৰি পাবলৈ 1 টকাও কাকো ঘোষ দিব নালাগে, তামোল পাণ এখনো খুৱাব নালাগে, মাত্ৰ পৰিশ্ৰম আৰু কষ্টৰ মাজেৰে আজি আমি চৰকাৰী চাকৰি পাব পাৰোঁ। আৰক্ষীৰ পৰা মেজিষ্ট্ৰেটলৈ, আৰক্ষীৰ পৰা শিক্ষকলৈ, আৰক্ষীৰ পৰা কৃষি বিষয়া ডক্টৰলৈ চৰকাৰী চাকৰিৰ নামত আমি এটকাও কাকো ঘোষ দিব নালাগে। আজি আমি চাকৰি পাইছোঁ, আজি আমি চাকৰি পোৱা যুৱকসকল যুৱতীসকল
আমাক দেখা পায় আৰু আন 10 জনে পৰিশ্ৰম কৰিবলৈ শিকিব। কেইটামান দিন আগত মই ক্ষেত্ৰীলৈ গৈছিলোঁ, ইয়াত আছে 2জন ল'ৰাই পুলিচত চাকৰি পাইছে আৰু 15 জনক দৌৰোৱা প্ৰেক্টিছ কৰাই আছে যে অহাবাৰ বাকীসকলেও পাব লাগিব। তাৰ মানে আমাৰ গাঁৱৰ সফল প্ৰাৰ্থীসকলে আজি 10 জন ল'ৰাক অনুপ্ৰাণিত কৰিব পাৰে। আপোনালোক আজি এজন এজন আদৰ্শ যুৱক যুৱতীলৈ ৰূপান্তৰ হৈছে। কাৰণ যোৱা 3 বছৰত আপোনালোকৰ কোনেও মদ খাম তাক চিন্তা কৰা নাই, কোনেও বেয়া ৰাস্তাত যাম তাক চিন্তা কৰা নাই। ৰাতিপুৱা 4টা বজাতে টোপনিৰ পৰা উঠি মাত্ৰ ফিল্ডত দৌৰি আছে যে আমি পুলিচত চাকৰি এটা পাব লাগিব। আমাৰ গাঁৱৰ পৰিৱেশবিলাক ভাল হৈছে। এতিয়া গাঁৱত গ'লে মোক ল'ৰা ছোৱালীয়ে কয়, গুৱাহাটীৰ পৰা আমি অনুভৱ কৰিব নোৱাৰো গাঁৱৰ সমাজত অহা পৰিৱৰ্তন। মোক ল'ৰা ছোৱালীয়ে কয়, মামা ষ্টেডিয়াম লাগে। মই সুধো, তই বাবা খেলিবি নেকি? বোলে নহয় মামা, পুলিচৰ কাৰণে দৌৰিব আমাক ষ্টেডিয়াম লাগে। আজি গাঁৱত আমাৰ বিশ্বাস এটা নতুন পৰম্পৰালৈ পৰিণত হৈছে। অসমত এতিয়া কোনেও ভাবিব নোৱাৰে যে চাকৰিৰ কাৰণে মামা থাকালৈকে কোনোবাই 1 টকা ল'ব আশা কৰিব। আজি এই পৰিৱৰ্তিত পৰিৱেশত আমি এখন নতুন অসমৰ সপোন দেখো। মই ৰাজ্যৰ মুখ্য সচিব আৰু সঞ্চালক প্ৰধান ডাঙৰীয়া ইয়াত উপস্থিত আছে। এতিয়াও আমি দেখা 2-এটা সমস্যাৰ কথা মই অৱগত কৰিব খোজো। আমি যেতিয়া বিনামূলীয়া পৰিশ্ৰম কষ্টৰ মাজেৰে ল'ৰা ছোৱালীবিলাকক চৰকাৰী চাকৰিত পঠাই দিওঁ, ট্ৰেজাৰীলৈকে গৈ NPSৰ নম্বৰটো ল'বৰ কাৰণে তেওঁলোকে ঘোষ দিব লাগে। 200, 250, 300, 400 টকা ঘোষ দিব লাগে। প্ৰথম দৰমহাটো ল'বৰ কাৰণে তেওঁলোকে কাৰোবাক 2 টকা ঘোষ দিব লাগে। মই আমাৰ প্ৰত্যেকজন ল'ৰা ছোৱালীক অনুৰোধ কৰিম, আমি 1 টকা দি চাকৰি পোৱা নাই আৰু আগলৈও কাকো 1 টকাও আমি ঘোষ নিদিওঁ। আৰু কোনোবাই যদি 1 টকাও ল'ব খোজে আপোনালোকে মোক জনাব আৰু আমি নিশ্চিত কৰিম DGP চিফ সেক্ৰেটাৰী সকলোৱে যে চাকৰি লোৱাৰ আগতো পইচা দিয়া নাই, চাকৰি লোৱাৰ পিছতো আমি কাকো টকা নিদিওঁ। ই আমাৰ প্ৰতিজ্ঞা হ'ব লাগিব। পোষ্টিং দিওঁতেও আমি চেষ্টা কৰিছোঁ যাতে আপোনালোকে ট্ৰান্সফাৰ বিচাৰিবলগীয়া নহয়। হয় ঘৰৰ জিলাত নহলে ঘৰৰ ওচৰৰ জিলাত আমি যিমান পাৰো চেষ্টা কৰিছোঁ। 90 জনৰ চেষ্টাত আমি সফল হৈছোঁ। 10 জনক আমি আজি হয়তো কৰিব পৰা নাই, কিন্তু কেইদিনমান পিছত আজিকালি আমি নতুন নিয়ম কৰিছোঁ। চৰকাৰৰ চাকৰিৰ বদলীকৰণৰ সুবিধাৰ বাবেও আমি স্বাগত সতীৰ্থ বুলি এটা পোৰ্টেল কৰিছোঁ, যাতে আমি নিজৰ ভিতৰতে ট্ৰান্সফাৰবোৰ কৰি থাকিব পাৰোঁ, কাৰো ওচৰত যাব নালাগে। যোৱাবাৰ আমি একেদিনাই 16,000 ল'ৰা ছোৱালীৰ আমি ট্ৰান্সফাৰ পোষ্টিং কৰিছোঁ। কোনো অফিচত যাবলগীয়া হোৱা নাই পোৰ্টেলৰ জৰিয়তে। এইবাৰো আমি পুলিচত চাকৰি দিওঁতে চেষ্টা কৰিছোঁ যাতে ছোৱালীবিলাকে হোম ডিষ্ট্ৰিক্ট পাওক, ল'ৰাবিলাকে হোম ডিষ্ট্ৰিক্ট নাপালেও কাষৰ জিলাখনত অন্তত চাকৰি পোৱাৰ সুবিধা পাওক। আমি চেষ্টা কৰিছোঁ কাৰণ আমি এখন নতুন অসম বিচাৰোঁ। আজি নতুন চাম আৰক্ষীৰ
মই এটা কথা আজি ক'ব খোজো যে আমি যেতিয়া সমাজত থাকো আৰু গাঁৱৰ মানুহ সমাজৰ মানুহৰ লগত আমি কথা পাতি থাকো মোক সকলোৱে কয় যে মামা ছাৰ নতুন পুলিচ বিলাক বৰ ভাল টকা পইচা একো নোখোজে তাৰ মানে মই পুৰণা পুলিচবোৰ বেয়া বুলি ক'ব খোজা নাই কিন্তু অন্তত নতুন এসআই নতুন ডিএসপি নতুন পুলিচৰ বিৰুদ্ধে অভিযোগ আজি এক প্ৰকাৰ নাই বুলি আমি ক'ব পাৰো যিসকলে যোৱা 5 বছৰত নিযুক্তি পাইছে আপোনালোকে চাব পুলিচৰ বিৰুদ্ধে লিখা বাতৰিবিলাকো আজি কমি গৈছে আৰু এটা কথা সকলোৱে মনত ৰাখিব পুলিচৰ কাম দুখিয়াৰ বিৰুদ্ধে লাঠি চলোৱা নহয় পুলিচৰ কাম হৈছে অপৰাধীৰ পিঠিত ডাণ্ডা চলোৱা অপৰাধীৰ পিঠিত ডাণ্ডা চলোৱা দুখিয়া মানুহৰ নহয় আগত এছাম পুলিচ আছিল ৰিক্সালা পালে পিঠিত লাঠি মাৰে কিন্তু আমাৰ ইয়াত গোট খোৱা বহুতৰ দেউতাই নিজে ৰিক্সা চলায় আগতে বজাৰত তৰকাৰী বিক্ৰী কৰা মানুহজনক লাঠি চলায় আজি মই আপোনালোকক দেউতা মাক লৈ আহিব কিয় কৈছিলো কাৰণ আপোনালোকৰ দেউতায়ো তৰকাৰী বিক্ৰী কৰে আজি বহুতে গাঁৱৰ খেতিয়কজন থানাত আহিলে বেয়া ব্যৱহাৰ কৰে আজি মই আপোনালোকৰ দেউতা মাক কিয় লৈ আহিব কৈছিলো কাৰণ আপোনালোকৰ দেউতা মায়ো খেতি কৰে আৰু বহুতে ঘৰৰ কাষৰ সবজি দোকানখনক গৈ 10 টকা 20 টকা 100 টকা খুজে আৰু দেউতাই ঘৰত গৈ কেনেকে দুখ কৰে তাক আপোনালোকে নিজে বুজে আজি আপোনালোকৰ দেউতাজন ইয়াত সাক্ষী হৈ আছে আমি কাৰ ঔৰসত জন্মিছো দুখিয়া দৰিদ্ৰ মধ্যবিত্ত পৰিয়ালত আজি অসমত মন্ত্ৰী এমএলএৰ খুলখালিয়েকে চাকৰি নাপায় আজি আমাৰ অসমত মন্ত্ৰী এমএলএৰ ল'ৰা ছোৱালীয়ে চাকৰি নাপায় আজি আমাৰ অসমত ৰিক্সা চালকৰ ল'ৰা তৰকাৰী বেপাৰী ল'ৰা ঠেলা চালকৰ ল'ৰা কৃষকৰ ল'ৰাই আজি চৰকাৰী চাকৰি পায় আমাৰ দায়িত্ব যিখন সমাজৰ পৰা আহিছো যিখন সমাজৰ লগত দৰিদ্ৰতাৰ সৈতে যুঁজি 3 বছৰ কষ্ট কৰি আমি আজি পুলিচ হ'ব পাৰিছো আমি যেন সদায় মনত সেই সকল দৰিদ্ৰ মধ্যবিত্ত লোকৰ প্ৰতি সন্মান ৰাখো কাৰণ তেওঁলোকৰ চকুত আমি আমাৰ দেউতাক দেখা পাব লাগিব তেওঁলোকৰ চকুত আমি আমাৰ মাক দেখা পাব লাগিব আৰু সেই কাৰণে আজি আমাৰ অসমত পৰিৱৰ্তন হৈছে 10% 20% কৰবাত যদি বেলেগ ৰাস্তাত গৈছে আমি তেওঁলোকক কেনেকে ঘূৰাই আনিম তাৰো আমি চিন্তা কৰি থাকো মাজে মাজে আপোনালোকে দেখে যে আমাৰ অফিচাৰ বিলাক দুই এজনৰ ঘৰত পুলিচ যায় 1 কোটি 2 কোটি টকা ধৰিও লৈ আহে আৰু দুই এজনে টকা লওঁতে ধৰোতে তেওঁলোক গ্ৰেপ্তাৰো হয় আজিকালি সেইকাৰণে টকা নগদ নলয় গুগল পেত লৈ লয় কিন্তু তেওঁলোকে বুজি নাপায় যে গুগল পেত ললে বেছি প্ৰমাণ হৈ থাকে টকাটো নিজৰ একাউণ্টতে যায় আৰু গুগল পেত টকা ললে অফিচাৰ সকলৰ কাৰণে বেছি সহজ কাৰ একাউণ্টত কিমান টকা গল আজিকালি এনেকুৱাও দুই এজন আছে যোনে নিজৰ ড্ৰাইভাৰৰ একাউণ্টত টকা লয় নিজৰ লগত থকা এজন দুজনৰ একাউণ্টত টকা লয় কিন্তু আমি এটা কথা জানো যে যেনেকৈ যি নকৰক কিয় আমি সেই সকল ব্যক্তিৰ ঘৰত এদিন নহয় এদিন আমি উপস্থিত হমেই কাৰণ আমি অসমত এই ধৰণৰ টকা পইচাৰ খেলা
আমি শেষ কৰিব খুজিছো যোৱা 5 বছৰত আমি সফল হৈছো নহলে এই 1,35,000 দুখীয়া ঘৰৰ ল'ৰা ছোৱালীয়ে কেতিয়াও চাকৰি নাপালেহেঁতেন আজি আমাৰ কাৰণে এটা আনন্দৰ দিন স্মৰণীয় দিন মই সকলোকে আকৌ এবাৰ শুভেচ্ছা জনাম আৰু আজি ঘৰত গৈ নিজৰ ভাইটি ভণ্টিক সকলোৱে ক'ব লাগিব যে আজি আমি এপইণ্টমেণ্ট লৈ আহিলো আৰু অহা 2 দিনত মামাই নতুন এডভাৰটাইজ দিব গতিকে আমি দৌৰা কাম চলাই থাকিব লাগে অহা আজি গ'ল কালি গ'ল পৰহি দিনাখন আমি আকৌ 5,000 পোষ্টৰ আমি এডভাৰটাইজ মুকলি কৰি দিম তাৰ মানে অসমত নিযুক্তি চলিয়ে থাকিব আজি আমি পালো ঘৰত গৈয়ে ভাইটিক কম যে আজিৰ পৰা তই দৌৰিব আৰম্ভ কৰ কাৰণ এডভাৰটাইজ আৰম্ভ হৈ গ'লেই আমাৰ বন্ধুসকলক কম যিসকলে নোপোৱা বুলি দুখ কৰি আছে যে তহঁতি চিন্তা কৰিব নালাগে আকৌ পোষ্ট ওলালে আকৌ চেষ্টা কৰিব লাগে আৰু অহাবাৰ ইলেকশ্যনৰ পিছতো 1 লাখ গৈ 2 লাখ পাই যাবগৈ আৰু কিমান আগুৱাই যাবতো চিন্তাই নাই আমাৰ সুবিধা ওলাইয়ে থাকিব আৰু তাৰ কাৰণে আমি সকলোৱে পৰিশ্ৰম কৰি থাকিব লাগিব আৰু সকলোৱে নিজৰ দায়িত্ব সুন্দৰভাৱে পালন কৰি থাকিব লাগিব আজি আমি অলপ ভাল কৰি কথা পাতিছো যেতিয়া ইউনিফৰ্ম পিন্ধিম মোক লগ পালেও ডাঙৰ অফিচাৰ বিলাকে কথা পাতিব নিদিব কব পুলিচৰ ডিসিপ্লিন আছে হসা কথা কাৰণ আৰক্ষী ডিসিপ্লিন আৰু শৃংখলাৰ ওপৰত চলে ইয়াৰ পৰা গৈ আমি ট্ৰেইনিং লম আমাৰ লাচিত বৰফুকন পুলিচ একাডেমীত আমাৰ ট্ৰেইনিং হ'ব এসআই সকল নেপাত যাব লাচিত বৰফুকন পুলিচ একাডেমীটো যাব আজিৰ পৰা আমাৰ জীৱনলৈ পৰিৱৰ্তন আহিব কাৰণ আজিৰ পৰা আমি ইউনিফৰ্ম পিন্ধিম আজিৰ পৰা নালাগে 10 তাৰিখে জয়েন কৰিলে হ'ব ঠিক আছে কোন তাৰিখে জয়েন কৰিব লাগে মই কৈ দিছো এইকেইটা দিন 3-4টা দিন এসপ্তাহ আমি ফুৰ্তি কৰিব পাৰো 10 তাৰিখৰ পিছত নিজৰ গৃহ জিলাত আমি প্ৰথমতে জয়েন কৰিম তাতে আমাৰ স্বাস্থ্য পৰীক্ষা হ'ব আৰু তাৰ পিছত আমি সুন্দৰ কৰি যত আমাৰ পোষ্টিং মোৰ অলপ ভুল হৈ গৈছিল আকৌ শুদ্ধ কৰি দিছো 6 ডিসেম্বৰত আমি নিজৰ হোম ডিস্ট্ৰিক্টত যাব লাগিব মেডিকেল এক্সামিনেশনৰ কাৰণে কোন তাৰিখে যাব লাগিব 6 তাৰিখে নিজৰ গৃহ জিলাত আমাৰ মেডিকেল এক্সামিনেশন হ'ব আৰু 15 তাৰিখে আমি 10 তাৰিখে আমি নিজৰ পোষ্টিং ম্যাক্সিমামৰ গৃহ জিলাতে আছে যাৰ ওচৰৰ জিলাত পোষ্টিং আছে পোষ্টিংত যাব লাগিব আৰু তাৰ পিছত আপোনালোকক আমি ট্ৰেইনিংৰ বাবে মাতিম আৰু আপোনালোকৰ ট্ৰেইনিং আমাৰ নিজৰ ব্যাটালিয়নতো হ'ব কিছুমানৰ ট্ৰেইনিং নিজৰ ব্যাটালিয়ন আৰু কিছুমানৰ ট্ৰেইনিং আমাৰ লাচিত বৰফুকন পুলিচ একাডেমীত হ'ব কষ্ট কৰি আমি ট্ৰেইনিং কৰাৰ পিছত আমাৰ পাছিং আউট প্যাৰেড হ'ব আৰু পাছিং আউট প্যাৰেডৰ পিছত আমি আমাৰ কৰ্তব্যৰ পথত আমাৰ যাত্ৰা আৰম্ভ কৰিম তাৰ মানে 6 তাৰিখলৈকে আমি সিভিলিয়ান আজি 3 4 5 6 এই কেদিনে হাতত আছে 6 তাৰিখৰ পৰা কিন্তু আমি এটা ডিসিপ্লিনৰ মাজত সোমাই যাম আৰু আজি অসম পুলিচে শৃংখলাবদ্ধতা পাৰদৰ্শিতা আৰু গোচৰৰ অনুসন্ধান এই গোটেই বিলাকৰ ক্ষেত্ৰত
আজি আমি বহুত আগবাঢ়ি গৈছো যোৱা 7 দিন আগতে ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়লৈ তেওঁলোকে ৰেংকিং কৰিছিল আৰু নিউ ক্ৰিমিনেল ল ইনভেষ্টিগেশ্যনত তেওঁলোকে কৈছিল যে অসম ভাৰতৰ ভিতৰতে 1 নম্বৰ ৰাজ্য যোনে নতুন পুলিচ আইন মতে আটাইতকৈ বেছি ভাল কাম কৰিব পাৰিছে আজি আমি যোৱা 5টা বছৰত বহুবিলাক কাম আমাৰ আৰক্ষীত হৈছে গোচৰৰ সংখ্যা 1,21,000ৰ পৰা 50,000লৈ হ্ৰাস পাইছে নিষ্পত্তি নোহোৱা গোচৰ 1,33,000ৰ পৰা 14,000 কমিছে চাৰ্জশ্বিট 67%লৈকে গৈ পাইছে আৰু মহিলাৰ বিৰুদ্ধে গোচৰ 26,000ৰ পৰা মহিলাৰ বিৰুদ্ধে সংগঠিত অপৰাধৰ গোচৰ 26,352ৰ পৰা 5,555লৈ হ্ৰাস পাইছে আৰক্ষীৰ নিয়মীয়া নিযুক্তি ইয়াৰ এটা ডাঙৰ কাৰণ আজি আমাৰ আৰক্ষীত পৰ্যাপ্ত পৰিমাণৰ এছআই আছে ইউবি আছে আৰু আমাৰ আইন শৃংখলাৰ সৈতে যুঁজিবলৈ এবি কনষ্টেবল বিষয়া আজি আমাৰ সকলো আছে আজি আমি অসমত আইন শৃংখলাৰ দৃষ্টিৰে বহু দূৰ আজি আমি আগুৱাই যাব পাৰিছো ৰাজ্যখনত শান্তিৰ এটা পৰিৱেশ আজি আমি নিৰ্মাণ কৰিব পাৰিছো আপোনালোকৰ উপস্থিতি আৰু আপোনালোকৰ যোগদানে আমাৰ অসম আৰক্ষীক আৰু অধিক শক্তিশালী কৰিব মই আপোনালোকক আনুষ্ঠানিকভাৱে অসম আৰক্ষীলৈ স্বাগতম জনাইছো আপোনালোকক অসম আৰক্ষীলৈ আদৰণি জনাইছো আজি আমি চাহ জনজাতিৰ 3% আৰক্ষণত নিৰ্বাচিত জোৱানসকলক